আজি আমি 11ৰ পৰা 99 লৈকে যিকোনো সংখ্যাৰ বৰ্গফল নিৰ্ণয় কৰা আটাইতকৈ সহজ পদ্ধতিটো আলোচনা কৰিম। নাম্বাৰ 1 উদাহৰণস্বৰূপে এটা নাম্বাৰ ললো যেনেকে ধৰা হল 24 ইয়াৰ বৰ্গফল ওলাব লাগে মানে স্কয়াৰ। তেতিয়া হলে আমি কি কৰিব লাগিব এই 4ৰ বৰ্গফলটো ওলাম 4ৰ বৰ্গফল 4 স্কয়াৰ হলে 16 6 হাতে গল 1। এতিয়া এই দুটা নাম্বাৰ যিখিনি থাকি গল আমাৰ যেনেকে 4 আৰু এইফালে 2 পূৰণ কৰিম 4 দুগুণ 8 আকৌ এই 8ৰ লগতো আমি আৰু 2 পূৰণ কৰিম বা 8ৰ লগত 2 পূৰণ নকৰি আমি এনেকৈ কৰিব পাৰো 8 যোগ 8 কৰিব পাৰো যেনেকে 16 আৰু এইফালে হ'ব 16 তেতিয়ালে 16 আৰু এইফালে হাতে আছিল আমাৰ 1 যোগ কৰি দিম হ'ব 17 17ৰ 7 হাতে গল আকৌ 1। এতিয়া কি কৰিম আকৌ এই প্ৰথম নম্বৰটোৰ বৰ্গফল লম যেনেকে 2 2ৰ বৰ্গ কৰিম 2 2 গুণ 4 আৰু এই একটো তাতে যোগ কৰি দিম হৈ যাব 5। এটো গল ধৰা হল আৰু এটা নম্বৰ লো যেনেকে 34 স্কয়াৰ ইয়াৰ স্কয়াৰ কৰি চাও ইয়াৰ কেনেকৈ হ'ব যেনেকে 4 স্কয়াৰ হলে হ'ব 16 16ৰ 6 হাতে গল 1। এতিয়া এই 4 আৰু 3 টো পূৰণ কৰিম বা 3 আৰু 4 যেনেকে 3 পূৰণ 4 4 3 গুণ 12 আকৌ ইয়াৰ লগত 2 পূৰণ কৰিম অথবা 12 আৰু 12 যোগ কৰিম তেতিয়ালে কিমান হ'ব 12 দুগুণ 24। এতিয়া এই 24 টো আৰু এই একটো যোগ কৰি দিম হ'ব 25 25ৰ 5 হাতে গল 2। এতিয়া এই 3ৰো বৰ্গফল ওলাব লাগিব যেনে 3 3 3 গুণ 9 আৰু এই 2 যোগ কৰি দিম 11। এনেদৰে আমি যিকোনো সংখ্যাৰ 11ৰ পৰা 99 লৈকে বৰ্গফল ওলাব পাৰো।